আমাৰ ৰাভাসকলৰ কাৰণে এক মানে ঐতিহাসিক ক্ষণ বুলি ক'ব লাগিব। যোৱাকালি 15/5/2025 তাৰিখে আমাৰ বহু প্ৰত্যাশিত আৰু যি দীৰ্ঘদিনীয়া দাবী ৰাভা ভাষাৰ মাধ্যম আৰু এই ৰাভা ভাষাৰ মাধ্যমটো চৰকাৰী অধিসূচনা জাৰি যোৱাকালি কৰা হ'ল আৰু ইয়াৰ ফলত আমাৰ ৰাভা জাতিৰ কাৰণে বহুত ভাল এটা দিশ উন্মোচিত হ'ল, যিটো দিশেৰে আমাৰ নিজৰ পৰিচয়টো আমি জীয়াই ৰাখিব পাৰিম আৰু বিশ্বৰ দৰবাৰত আমি দাঙি তুলিবলৈ সক্ষম হ'ম। গতিকে এই ক্ষেত্ৰত অসম চৰকাৰ তথা ভাৰত চৰকাৰে যি ব্যৱস্থা লৈছে তাৰ কাৰণে ৰাষ্ট্ৰীয় শিক্ষানীতি 2020 আইন যি প্ৰৱৰ্তন কৰিলে তাৰ কাৰণে ভাৰতৰ মহামান্য প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়ালৈ আমি বেবাক ৰাভা পুনৰুজ্জীৱনৰ তৰফৰ পৰা অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে আমাৰ অসমৰ জনপ্ৰিয় আৰু বলিষ্ঠ নেতৃত্ব প্ৰদান কৰি অহা যাক ক'ব পাৰি এক মানে অদ্বিতীয় মুখ্যমন্ত্ৰী অসমৰ, তেখেতৰ এক গতিশীল চিন্তাধাৰাৰে আমাৰ ৰাভা ভাষাৰ মাধ্যম প্ৰৱৰ্তন কৰাৰ ক্ষেত্ৰত যি স্থিতিৰে তেখেতে আজি আমাৰ চৰকাৰীভাৱে প্ৰৱৰ্তন কৰাৰ যি সিদ্ধান্ত গ্ৰহণ কৰি যোৱাকালি যি অধিসূচনা জাৰি কৰাৰ যি ব্যৱস্থা কৰিলে তাৰ কাৰণে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়ালৈ আমি বেবাক ৰাভা পৌৰাণিক তেনেকিলাভা সাহিত্য সভাৰ তৰফৰ পৰা অশেষ ধন্যবাদ আমি আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। তাৰোপৰি আমাৰ শিক্ষামন্ত্ৰী তেখেতৰ বলিষ্ঠ নেতৃত্বত আমাৰ ৰাভা ভাষাৰ মাধ্যম আজি আমাৰ বহু প্ৰত্যাশিত দীৰ্ঘদিনীয়া যি আমাৰ দাবী সেয়া আজি পূৰণ হ'ল। তাৰ কাৰণে আমাৰ মাননীয় অসমৰ শিক্ষামন্ত্ৰী ডাঙৰীয়ালৈ বহুত ধন্যবাদ আৰু আমি কৃতজ্ঞতা আমি জ্ঞাপন কৰিছোঁ। এতিয়ালৈকে আমাৰ প্ৰথম পৰ্যায় হিচাপে চৰকাৰে ঘোষণা কৰা মতে প্ৰথম পৰ্যায় হিচাপে আমাৰ 105খন বিদ্যালয় আৰু এই 105খন বিদ্যালয় আমাৰ গোৱালপাৰা জিলা আৰু কামৰূপ আপোনাৰ কোকৰাঝাৰ জিলা, গোৱালপাৰা জিলাত 81খন আৰু কোকৰাঝাৰ জিলাত 24খন প্ৰাথমিক বিদ্যালয়ত প্ৰৱৰ্তন কৰা হ'ব। আৰু শিক্ষকৰ ক্ষেত্ৰত চৰকাৰে আমাক জনাইছে, শিক্ষামন্ত্ৰী ডাঙৰীয়াই জনাইছে আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই আমাক কোৱা অনুসৰি যি এক্সিষ্টিং টিচাৰ ৰাভা শিক্ষক আছে তেওঁলোকৰ জৰিয়তে প্ৰথমে আমাৰ এই শিক্ষাৰ প্ৰৱৰ্তনৰ ব্যৱস্থাটো কৰিব আৰু পৰৱৰ্তী শিক্ষক নিযুক্তিৰ ব্যৱস্থা কৰাৰ তেওঁলোকে আমাক আশ্বাস প্ৰদান কৰিছে। এতিয়াতো গোটেইখিনিতো আমাৰ অসমীয়া বিষয় শিক্ষক হিচাপে আছে, গতিকে যিসকলে ৰাভা ভাষা জানে আৰু ৰাভা শিক্ষক হয় তেওঁলোকে এক্সিষ্টিং টিচাৰ হিচাপে কাম কৰি আছে, তেওঁলোকক এই ৰাভা ভাষাৰ মাধ্যমত তেওঁলোকক নিয়োগ কৰা হ'ব।